আমিনগাঁৱত পুনৰ বাল্য বিবাহ মুখ্যমন্ত্ৰীৰ বাল্য বিবাহ বিৰোধী পদক্ষেপক ভেঙুচালি আমিনগাঁৱত আমিনগাঁৱৰ চৌধুৰী বস্তিত পুনৰ সংঘটিত হৈছে বাল্য বিবাহৰ ঘটনা এগৰাকী 16 বছৰীয়া নাবালিকাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে এজন 20 বছৰীয়া যুৱক মহানগৰীৰ ফটাশিল আমবাৰীৰ যুৱক তপন কলিতাৰ লগত এটা মন্দিৰত বিবাহ সম্পন্ন কৰি দিয়ে কেইগৰাকীমান পুৰুষ আৰু মহিলাই 16 বছৰীয়া নাবালিকা গৰাকী আকৌ অন্য ধৰ্মৰ বুলিও জানিব পৰা গৈছে কাৰখানাত কৰ্মৰত সূত্ৰে যুৱকজন শিঙিমাৰীৰ মোমায়েকৰ ঘৰতে বাস কৰিছিল নাবালিকা গৰাকীৰ লগত সেই সূত্ৰে হৈছিল চিনাকি আৰু পিছলৈ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল হিহঁতৰ মাজত শনিবাৰে বিশেষ কাৰণত যুৱকজন আহিছিল প্ৰেমিকাৰ ঘৰলৈ তাতে কেইগৰাকীমান পুৰুষ মহিলাই লগ লাগি যুৱকজনক জবাবদিহি কৰি ওচৰত থকা মন্দিৰতে বিয়া সম্পন্ন কৰি দিয়ে পিছত সচেতন ৰাইজে এই বাল্য বিবাহৰ ঘটনাৰ কথা জানিব পাৰি খবৰ দিয়ে আৰক্ষীক আমিনগাঁও আৰক্ষীয়ে নাবালিকা সহ যুৱকজনক আটক কৰি লৈ যায় থানালৈ ইতিমধ্যে এই বাল্য বিবাহৰ লগত জড়িতসকলক আটক কৰিবলৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত হিন্দু যুৱক তপন কলিতাৰ লগত বিশেষ ধৰ্মৰ নাবালিকা গৰাকীৰ বাল্য বিবাহ সম্পন্ন হোৱাক লৈ এটা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আমিনগাঁৱত হয় আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি বাল্য বিবাহক লৈ হুংকাৰ গোটেই অসমবাসীলৈ কিন্তু তাৰ সেই হুংকাৰৰ অংগুষ্ঠে দেখুৱাই পুনৰ আমাৰ আমিনগাঁৱত সেই বাল্য বিবাহৰ এটা ঘটনা সংঘটিত হয় আজি গধূলি প্ৰায় 3 মান বজাতে আমি পিছলৈ আহি পাওঁ পিছত দেৰিকৈ আহি পাওঁ কিন্তু 3 মান বজাত আমাৰ আমিনগাঁও পানীপাৰা অঞ্চলত পানীপাৰা চৌধুৰী বস্তি অঞ্চলত এখন বাল্য বিবাহ মানে তেওঁলোকে ৰাইজৰ 2-এজন মানুহে অলপ জোৰ জবস্তি কৰি বাল্য বিবাহ তেওঁলোকে সম্পন্ন কৰে আৰু এই কথাখিনি আমি গম পাই যিমান সোনকালে পাৰা যে আমি আমাৰ প্ৰশাসনৰ বিভাগক জনাইছোঁ তেওঁলোক আহিছে আৰু যি ল'ৰা ছোৱালী যি দুহাল আছে মানে ছোৱালীজনী প্ৰায় 16 বছৰ আৰু ল'ৰাজনৰ আমি জনামতে প্ৰায় 20 বছৰ এনেকুৱা ধৰণৰ বাল্য বিবাহৰ যি সংঘটিত হ'ল সেইটো আমি লাজ পাইছোঁ আৰু মুখ্যমন্ত্ৰীৰ যি আদেশ বাল্য বিবাহক লৈ সেইটো ইয়াতে আমি তাৰ মানে বিপৰীত স্বৰূপ দেখা পাইছোঁ আৰু সেই ক্ষেত্ৰত আমি আমাৰ আমিনগাঁও ৰাইজক আহ্বান জনাইছোঁ যাতে এনেকুৱা ধৰণৰ বাল্য বিবাহ পুনৰাই নঘটে কাৰণ বাল্য বিবাহ অকল বিবাহে নহয় সেই বিবাহৰ লগত ছোৱালীজনী বহুত শাৰীৰিকভাৱে হওক বা তেওঁৰ সেই বয়সত তেওঁ পঢ়ি থকা সময় বয়স সেই সময়ত যদি বাল্য বিবাহ হয় তেনেহ'লে তেওঁৰ গোটেই জীৱনটোৱে বৰবাদ হ'ব তো সেই ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখিনি পদক্ষেপ লৈছে সঁচাকৈ প্ৰশংসনীয় আৰু লগতে মই আমিনগাঁও এই ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে সোনকালে এই কথাখিনি উদ্ভাৱন কৰি কেনে আমাৰ স্থানীয় অন্য ৰাইজক জনাইছে মোক জনালে আমাৰ প্ৰশাসনৰ বিভাগক জনাইছে আৰু তেওঁলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আৰক্ষী আমাৰ আমিনগাঁও যিটো আৰক্ষী চকী তেওঁ তাৰে ভাৰপ্ৰাপ্ত বিষয়া এজন আহিছে তেওঁলোকৰ গোটেই টিমটো আহিছে আহি কেনে ল'ৰা ছোৱালীহালক উদ্ধাৰ কৰে আৰু তেওঁলোকে নিজৰ জিম্মাত লয় আৰু আমি আশা কৰিছোঁ তেওঁলোকে যাতে মানে তেওঁলোকৰ পৰৱৰ্তী সময়ত যাতে সঠিক সিদ্ধান্তত যাতে আহিব পাৰে সেইখিনি আমি আশা কৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট ডি নিউজ আৰু ডি নৰ্থ ইষ্ট